নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ অৱশ্যে এই ভিডিঅ'টো মোৰ মা ঘৰৰ পৰাহে কৰিছোঁ দেই আৰু মানে মুৰ্গী মাংস অকণ বনাম বুলি ভাবিছোঁ তাকে জিৰা অকণ দিছোঁ নিমখ হালধি আৰু অইন বেলেগ মছলা নিদিওঁ বাৰু মিট মছলা বা এইবিলাক পেকেটিং মছলা ব্যৱহাৰ নকৰোঁ আৰু হালধি নিমখ আৰু অকণমান লং দালচেনি অকণ দিম তাৰপিছত চাব আৰু কেৰাহীত তেল দিছোঁ তাৰপাছত দুটামান গোটা জিৰা আৰু মই কিন্তু পাঁচফোৰণো দিওঁ দেই মাংসত তাৰপাছত আপোনালোকে দেখিব বাৰু লেগ পিচ মই আকৌ মাংস খালে লেগ পিচ এটা খালেহে মাংস খাইছোঁ লাগে দেই মাংস বনাইছোঁ আপোনালোকে ফাইনেল লুকটো দেখিব বাৰু এনেকৈ বনাম আলু বেছি দিয়া নাই মাংসৰ পৰা তেলটো নিগৰালৈকে অলপ ভাজি আছোঁ পানী ঢালিব হোৱা নাই বাৰু পানী ঢালিম আৰু এই মোৰ ছোৱালীজনী অলপ দুষ্ট বহুত দিগদাৰ কৰি থাকে মাজে মাজে চাকৈ ঢাকোন লগাই দিছোঁ পানী দি পেলাই অলপ উতলাই আছোঁ অকণমান মাংসত পানী দিছোঁ জোল কৰিছোঁ মানে কিয় এয়া অকণ লোকেল মুৰ্গী হয় লোকেল চিকেন সেইকাৰণে অকণমান জোল বনাইছোঁ বাৰু কিন্তু পেকেটিং মছলা দিয়া নাই একো মছলা গুড়িও দিয়া নাই বাৰু কেঁচা জলকীয়া পকা জলকীয়া পেষ্ট কৰি পেলাই অকণ দি দিছোঁ আৰু যিহেতু মা দেউতাহঁতেও ইমান জ্বলা খাব নোৱাৰে সেইকাৰণে কমাই দিছোঁ বাৰু সেয়া আৰু এয়া মোৰ ভাতৰ থালখন আজি ৰাতিৰ কাৰণে ৰেডি হ'ল এতিয়া খালেই হ'ল আৰু